গাইস আজি কেইবাদিনৰ পৰা আমাৰ ইয়াত হৈ আছে ৰাস্তা বন্ধ, যাৰ বাবে আমাৰ ইয়াত সকলোৰে বেয়া হৈ আছে মন। নাজানো কিমান দিন চলিব আৰু ইয়াত ৰাস্তাৰ কাম, যাৰ বাবে সদায় হৈ আছে ইয়াত জাম। এতিয়া যাব লগা হৈছে আমি এপাক ঘূৰি কোনফালে গৈছো সকলোৱে দেখাই আছো। ইয়াত নদীৰ পৰা আমি বহুত ঘূৰি গৈছো, বহুত মন চন বেয়া হৈছে গাইস। আমি যাব লগা হৈছে চাহপাতিৰ বাগানেদি। চল গড়ি বলো দেখাই আছো। তো চল গড়ি ले जाबो तुके मोरे गाँव, পাহাড়ি কিনারে মোর গাঁও গড়ি বুলি গলে সেই চাইকে বাগান, আমাৰ চাহপাতিৰ বাগানটো গানটো মনত পৰি যায়। তো ৰাস্তাটো বন্ধৰ কাৰণে ৰাস্তাটো বহুত বেয়া, আৰু এইফালে চাহপাতিৰ বাগান, চাহৰ বাগান, আমাৰ চাহপাতৰ বাগানেদি গৈ থাকিব লগা হৈছে। তো ৰাস্তাও বহুত বেয়া, যাৰ বাবে মোৰ গাড়ীটো একেবাৰে কেকাই গৈছে গাইজ। চাউণ্ড ওলাই গৈছে, মোৰ মডগাৰ চডগাৰ একদম ঢিলা হৈ গৈছে। চাৰ্ভিচিঙত দিব লাগিব। কেতিয়া যে ৰাস্তাটো বনিব, মোৰ গাড়ীটো ইমান কষ্ট পাইছে নহয় গাইজ, বুকুখনত খুন্দা মাৰি যায় একেবাৰে। দেখিছে গাড়ীখন বেলেগ বেলেগ ফেলে গুচি যায় নিজে নিজে। হাত এৰি দিলে এই হাত এৰি দিলে বেলেগ বেলেগ ফেলে গুচি যায়। দেখিছে হেৰি আছে কেনেকে, তো উল্টা ফুল্টা গুচি যায় মানে। দেখিছে ৰাস্তাটো কিমান বেয়া, কি হব নহয় গাইজ, তেতিয়া যে ৰাস্তাটো ঠিক হব। তো এইফালে দিয়ে যাওঁ সদায়, আজি 9 দিন মানৰ পৰা এইফালৰ পৰা গৈ আছো, সাধাৰণেদি গৈ আছো। কাৰণ ইয়াত ৰাতিপুৱা যাব পাৰি, ৰাতি আকৌ বেলেগ এটা ৰাস্তা দি আহো, কাৰণ ইয়াত ৰাতি বহুত ডাঙৰ ডাঙৰ বাঘ ওলাই। তো ইমান জলদি মৰিবলৈ যিহেতু মন নাই, মনটোতো আহিব যেতিয়া আহিব তেতিয়া আহিবই বাৰু, কিন্তু তেতিয়াও নিজৰ চেফটিটো লাগে ন। এইফালে ৰাতি আকৌ ভয়ানক ভয়ানক বাঘ ওলাই দেই। ৰাতি এফালে আমি নাহো, বেলেগ এটা ৰাস্তা আছে সেইফালে পঢ়াম। ঠিক আছে, যাতে জলদি জলদি ৰাস্তাটো বনি যায় তাকে কামনা কৰো। আমাৰ ইয়াত সকলোৰে অসুবিধা হৈ আছে, লগত মোৰো হৈ আছে। আমাৰ গাড়ী চালকৰ বেছি অসুবিধা হৈছে, স্কুটি চালকৰ বেছি প্ৰব্লেম নাই হোৱা। চাইডত ৰাস্তা আছে, চিপাৰি ওলাই যাব পাৰি। ইয়াত যিহেতু ৰাস্তা ইমানে ধূলি বেয়া নহয়, কি কম গাইছ, একদম মোৰতো বেয়া হৈ গৈছে। জলদি জলদি যাতে বনাই, উপায় নাই, ড্ৰেইনৰ কাম চলি আছে, জলদি বনিলে আমাৰ ভাল, ড্ৰেইনটো ভালকে বনিব। নিশ্চয়, বাই বাই, লগ পাই থাকিম আকৌ নতুন ভিডিঅ' গাইছ।